আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ আৰু শিক্ষক কৰ্মচাৰীৰ লগত জড়িত আমাৰ শিক্ষা বিভাগৰ কৰ্মচাৰী যাতে নেকি আমাৰ সেই খবৰবিলাক পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে আপোনাৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট নমাই অসম চৰকাৰৰ চৰম হঠকাৰী নিৰ্দেশনা বুলি ইয়াত উল্লেখ কৰিছে উচ্চ শিক্ষালৈ ভয়াৱহ সংকট নমাই আনি অসম চৰকাৰৰ এটা চৰম হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে মহাবিদ্যালয়ে হাহাকাৰ লাগিছে বুলি ইয়াত উল্লেখ কৰিছে টিকাভিত্তিক কলেজ শিক্ষকক ছঠায়ৰ নিৰ্দেশ অসম চৰকাৰৰ নিৰ্দেশৰ মতে বা শিক্ষা বিভাগৰ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশৰ মতে আপোনাৰ যিমানবিলাক মহাবিদ্যালয় ডিগ্ৰী কলেজ আছিলে তাত আমাৰ যিসকল টিকাভিত্তিক শিক্ষক কৰ্মচাৰী হিচাপে জড়িত হৈ আছিলে সেই সকল শিক্ষক কৰ্মচাৰীক আপোনাৰ ছঠায়ৰ নিৰ্দেশ দিয়া হৈছে বুলি কৈছে তেখেতসকলক টিকাভিত্তিক শিক্ষকৰ পৰা আপোনাৰ বৰ্খাস্ত কৰিব লাগে বা তেখেতসকলৰ টিকাভিত্তিক শিক্ষক বুলি কোনো নেতাকিব এতিয়াৰ পৰা আৰু সেয়ে কলেজৰ শিক্ষক কৰ্মচাৰীসকলক টিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলক ছঠায়ৰ নিৰ্দেশনা দিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু নিশ্চয়কৈ আপোনালোকৰ মই ভিডিঅ'টো শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু ইয়াত উল্লেখ কৰিছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেঠালি কেলি আৰু ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ ভয়াৱহ সংকট কঢ়িয়াই কলেজে টিকাভিত্তিক শিক্ষক কৰ্মচাৰী নিযুক্তি বন্ধৰ নিৰ্দেশ দিছে অসম চৰকাৰে সমান্তৰালভাৱে কলেজসমূহত ছাত্ৰ ছাত্ৰী শিক্ষা পাঠদান কৰি থকা কৰ্মৰত টিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলক ছঠাই কৰিবলৈ উচ্চ শিক্ষা বিভাগৰ পৰা আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে ৰাজ্যৰ সকলো অভাৰডিগিত আৰু চৰকাৰী মহাবিদ্যালয় অধ্যক্ষলৈ নিৰ্দেশনা জাৰি কৰিছে বুলি ইয়াত উল্লেখ কৰিছে মানে ডিগ্ৰী কলেজ বিলাক বা মহাবিদ্যালয় বিলাকত টিকাভিত্তিক শিক্ষক নিযুক্তি বন্ধ কৰি দিছে আৰু যিবিলাক কৰ্মৰত আছিলে টিকাভিত্তিক শিক্ষক হিচাপে তেখেতসকলকো ছঠাই অভিযানৰ নিৰ্দেশ দিয়া বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত সেইখিনি নিশ্চয়কৈ প্ৰভাৱ পৰিব যিহেতু মহাবিদ্যালয় বিলাকত বা আমাৰ ডিগ্ৰী কলেজ বিলাকত আপোনাৰ শিক্ষক কৰ্মচাৰী নাথনিৰ সন্দৰ্ভত সেইসকল টিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলক নিযুক্তি প্ৰদান কৰিছিলে পাঠদানৰ সুবিধাৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে বা ছাত্ৰ ছাত্ৰীসকলে যেন শিক্ষাৰ পৰা বঞ্চিত নহয় আৰু সেইবাবে আপোনাৰ কলেজ বিলাকত আপোনাৰ টিকাভিত্তিক শিক্ষক কৰ্মচাৰী নিযুক্তি প্ৰদান কৰিছিলে যে শিক্ষকৰ ৰেগুলাৰ শিক্ষক কৰ্মচাৰী নাথনিত আৰু সেইবাবে আকৌ সেইসকল টিকাভিত্তিক শিক্ষক কৰ্মচাৰীক এতিয়া ছঠাই অভিযানৰ নিৰ্দেশ দিয়াৰ পাছৰ পৰা আমাৰ বিদ্যালয় সেই মহাবিদ্যালয় বিলাকত আপোনাৰ সমস্যা যে সৃষ্টি হ'ব সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে তুগলকী নীতিৰ চৰকাৰৰ জাৰি কৰা সেই নিৰ্দেশনাক লৈ এতিয়া মহাবিদ্যালয় চৰম হাহাকাৰ সৃষ্টি হৈছে চৰকাৰ হঠকাৰী নিৰ্দেশক লৈ খুব ফাটি পৰিছে শিক্ষক কৰ্মচাৰীসকল মন কৰিবলগীয়া যে স্থায়ী শিক্ষকসকলৰ সমানেই মহাবিদ্যালয়সমূহত উচ্চ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি আহিছে টিকাভিত্তিক শিক্ষকসকলে বহু মহাবিদ্যালয়ত বহু বিভাগত আৰু একশটাত চলি আছে টিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ হাতত আৰু এনে সময়তে উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে সকলো মহাবিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি টিকাভিত্তিক শিক্ষক কৰ্মচাৰীক নিযুক্তি বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে আৰু পত্ৰখনত উল্লেখ কৰা অনুসৰি কোনো পৰিস্থিতিত ভাৰদিকিত আৰু চৰকাৰী মহাবিদ্যালয়সমূহত আন অনুমোদিত পদত কোনো লোকক টিকাভিত্তিক হিচাপে নিযুক্তি দিব নোৱাৰিব বুলিও তেখেতসকলে জানিবলৈ দিছে বুলি ইয়াত উল্লেখ কৰিছে উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ ছাৰে সেইখিনি প্ৰত্যেকটো মহাবিদ্যালয়ৰ আপোনাৰ অধ্যক্ষলৈ সেইখিনি পত্ৰ প্ৰেৰণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু তাত যিসকল টিকাভিত্তিক শিক্ষক কৰ্মচাৰী হিচাপে নিযুক্তি আছিলে তেখেতসকলক ছটাই কৰিব লাগিব আৰু টিকাভিত্তিক শিক্ষক কৰ্মচাৰী নিযুক্তি বন্ধ কৰিব লাগিব বুলি সেইখন পত্ৰত উল্লেখ আছে বুলি জানিবলৈ দিছে সেই ক্ষেত্ৰত একাংশ টিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলে আদালতৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰি পত্ৰখনত পুনৰ কোৱা হয় যে এনে গোচৰ আইনী প্ৰতিবন্ধকতা আৰু প্ৰশাসনিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ভৱিষ্যতে যাতে এনে প্ৰতিবন্ধকতা আহিব নোৱাৰে তাৰ বাবে তৎক্ষণিক প্ৰয়োজন হোৱাকৈ টিকাভিত্তিক শিক্ষক কৰ্মচাৰীক নিযুক্তি বন্ধ কৰিবলৈ কলেজসমূহৰ অধ্যক্ষলৈ নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিছে আৰু লগতে বৰ্তমান কৰ্মৰত হৈ থকা টিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিৰ পৰা অব্যাহতি দিবলৈ নিৰ্দেশ জাৰি কৰি আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে এনে নিৰ্দেশ উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়াই দিয়ে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে যিসকল টিকাভিত্তিক শিক্ষক কৰ্মচাৰী হিচাপে আছে তেখেতসকলকো আপোনাৰ
অব্যাহতি দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তাৰ যদি এই বিপৰীতে যদি কাম কৰে তেনেহলে থাকে সেইসকল আপোনাৰ মহাবিদ্যালয়বিলাকৰ ওপৰত আপোনাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ইয়াত উল্লেখ কৰিছে বুলি তেখেতসকলে জানিবলৈ দিছে মহাবিদ্যালয়সমূহৰ বাস্তৱ পৰিস্থিতিত অনুদান নকৰাকৈ উচ্চ শিক্ষা বিভাগে জাৰি কৰা এনে হঠকাৰী নিৰ্দেশনাক লৈ খুদ শিক্ষক কৰ্মচাৰীসকলক খুব ফাটি পৰিছে আৰু কিয়নো ৰাজ্যৰ মহাবিদ্যালয়সমূহত বৰ্তমানে কালি হৈ আছে 1.5 সহস্ৰাধিক শিক্ষকৰ পদ আৰু এনেদৰে একেদৰে এই প্ৰায় 1.5 বছৰ ধৰি কলেজে বন্ধ আছে নতুন স্থায়ী শিক্ষকৰ নিযুক্তি আৰু কাজি ৰাজ্যৰ বহু বিভাগত টিকাভিত্তিক শিক্ষকসকলৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে ছাত্ৰ ছাত্ৰীৰ বিপৰীতে স্থায়ী শিক্ষকৰ সংখ্যা কম হোৱা মহাবিদ্যালয়সমূহত টিকাভিত্তিক শিক্ষকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ শিক্ষাদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এনে সময়ত নতুন টিকাভিত্তিক শিক্ষকৰ নিযুক্তি পদ বন্ধ কৰি আৰু কৰ্মৰত সকলকো চাকৰিৰ পৰা ছঠাই কৰি উন্নয়ন কৰা বিভাগৰ বৰদৌল বজোৱা চৰকাৰখনে আচলতে মহাবিদ্যালয়সমূহত শিক্ষাৰ ব্যৱস্থা কেনেদৰে আগবঢ়াই নিব বিচাৰিছে তাক লৈ ক্ষুব্ধ হৈ পৰিছে শিক্ষক কৰ্মচাৰীসকল আৰু চৰকাৰৰ এনে হঠকাৰী নিৰ্দেশনাক লৈ উদ্বিগ্ন হৈ পৰা অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদ আৰু অসম কলেজ গ্ৰন্থাগাৰিকাৰ সংস্থা ইতিমধ্যে কাইলৈ এখন জৰুৰী বৈঠক আহ্বান কৰিছে সেই বৈঠকত টিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ বিষয় সংগঠন কেইটাৰ বিশদভাৱে আলোচনা কৰি এক সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু সেইসকল শিক্ষক কৰ্মচাৰীৰ জৰিয়তে বহুতো মহাবিদ্যালয় আপোনাৰ চলি আছিলে টিকাভিত্তিক শিক্ষকৰ জৰিয়তে আপোনাৰ ৰেগুলাৰ শিক্ষকৰ নাটনিৰ ফলত আৰু সেইসকল শিক্ষক কৰ্মচাৰী হঠাতে যদি তেখেতসকলৰ পদৰ পৰা ছঠাই কৰা নিৰ্দেশ যদি দিয়ে বা অব্যাহত দিয়াৰ যদি নিৰ্দেশ দিয়ে তেনেহলে নিশ্চয়কৈ তাত অসুবিধা সৃষ্টি পৰিবই আৰু নতুনকে যিমানবিলাক আপোনাৰ মহাবিদ্যালয়বিলাকত আপোনাৰ টিকাভিত্তিক শিক্ষক কৰ্মচাৰী আপোনাৰ নিযুক্তি দিয়াৰ ব্যৱস্থা আছিলে সেইখিনিকো বন্ধ কৰি দিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু যিসকল বৰ্তমান কৰ্মৰত হৈ আছে টিকাভিত্তিক হিচাপে তেখেতসকলকো ছঠাই দিয়াৰ এটা নিৰ্দেশ জাৰি কৰিছে কিন্তু যিসকলে কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলক ছটাই দিয়াটো খুবেই এটা অসুবিধা আহি পৰিব কাৰণ সেইসকলে শিক্ষক কৰ্মচাৰী নিজৰ জীৱনক লৈ বা সেই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা লৈ তেখেতসকলে এই ঠাই কৰ্মত জড়িত হৈছিলে আৰু তাৰ পৰা যদি হঠাতে তেখেতসকলক অব্যাহত দিয়াৰ যদি নিৰ্দেশ আহি পৰে তেনেহলে তেখেতসকলৰ জীৱনৰ লগতো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত হয়তো আপোনাৰ সমস্যা আহি পৰিব আৰু সেয়ে তেখেতসকলৰ সন্থাবিলাক মিলি এটা গুৰুত্বপূৰ্ণ বৈঠক কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাত হয়তো আমাৰ প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ যিসকল শিক্ষক কৰ্মচাৰী সন্থা আছে বা যিসকল আপোনাৰ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থা বা সংগঠন আছে তেখেতসকলে আপোনাৰ এই কথাটো বিতংভাৱে আলোচনাৰ এটা বৈঠকৰ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে তেখেতসকলে হয়তো দাবী উত্থাপন কৰিব আৰু তেখেতসকলক যদি সঁচাকৈ যদি সেই যিসকল কৰ্মত নিয়োজিত হৈ টিকাভিত্তিক কামত নিয়োজিত হৈ কাম কৰি আছে যদি তেখেতসকলক সঁচাকৈ যদি এতিয়া অব্যাহত দিবলগীয়া হয় তেনেহলে বহুতো মহাবিদ্যালয়ত অসুবিধা সৃষ্টি আহিব কাৰণ তাত বহুতো টিকাভিত্তিক শিক্ষকৰ জৰিয়তে আপোনাৰ বহু মহাবিদ্যালয় চলি আছে স্থায়ী শিক্ষকৰ অভাৱত আৰু সেই স্থায়ী শিক্ষকৰ অভাৱ তেখেতসকলে পূৰণ কৰি আহিছে আগত তেখেতসকলক আকৌ ছঠাই অভিযানৰ যদি নিৰ্দেশ দিয়ে তেনেহলে সেইখন মহাবিদ্যালয়ত নিশ্চয়কৈ অসুবিধা আহি পৰিব বুলি অলৰেডি আমাৰ শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে অনুমান কৰিছে বা তেখেতসকলে ভৱিষ্যতে যেন অসুবিধা আহিব সেইখিনি গম পাইছে আৰু সেই হঠকাৰী সিদ্ধান্তৰ দৰে এনেধৰণৰ সিদ্ধান্ত কেতিয়াও ল'ব নালাগে আৰু যিহেতু তেখেতসকলৰ শিক্ষক কৰ্মচাৰীৰ লগত আলোচনা কৰি নিশ্চয়কৈ উচ্চ শিক্ষা বিভাগত জড়িত যিসকল বিষয় আছে বা অসম চৰকাৰ সেইখিনি তেখেতসকলৰ লগত আলোচনা কৰি সেইখিনি হয়তো সিদ্ধান্ত ল'ব লাগিছিলে আৰু সেইবাবে তেখেতসকলে সেইখিনি প্ৰতিবাদ কৰা এটা হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু প্ৰতিগৰাকী আমাৰ শিক্ষা বিভাগৰ লগত জড়িত শিক্ষক কৰ্মচাৰী জানি নেকি এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ আশা ৰাখিলো নমস্কাৰ জয়